জীৱনে কি বিচাৰে? কেতিয়াবা নিজক সুধি চাইছোনে বাৰু? আচলতে জীৱনে কি বিচাৰে? এই যে আমি কিছুমান নোপোৱা বস্তুক লৈ হাহাকাৰ কৰি থাকোঁ, জীৱনে সেয়া বিচাৰে জানো? জীৱনে কেতিয়াবা অভিযোগ ৰাখিছে জানো যে মোক এইটো লাগিব? অভিযোগবিলাক জানো আমি নিজে নিজৰ ওপৰত ৰখা নাই? জীৱনেতো আমি যেনেকৈ ৰাখিছোঁ তেনেকৈ আমাক আদৰি লৈছে। জীৱনে আমাক সাহস দিছে, শক্তি দিছে, পৰিস্থিতিৰ লগত যুঁজ দিবলৈ। কিন্তু আমি কি দিছোঁ? সন্তুষ্টি দিব পাৰিছোনে? কেতিয়াবা কৈছোনে মই সন্তুষ্ট বুলি? নাই, ক'ব নোৱাৰোঁ আমি। কাৰণ আমি যে এক নতুন হাবিয়াস লৈ জীয়াই আছোঁ। আমি কিছুমান হাবিয়াস লৈ পগলা হৈ ফুৰিছোঁ। সেই হাবিয়াসবোৰে আমাক চেপি ধৰে। থকাখিনিক আদৰি লোৱাৰ পৰিৱৰ্তে নথকাখিনিৰ প্ৰতি আমাৰ হাবিয়াস বেছি। নিজক বেলেগৰ দৰে কৰি তোলাৰ হাবিয়াস। কিন্তু নিজক নিজৰ দৰে কৰি তোলাৰ হাবিয়াস কিমানৰ আছে? মোৰো যদি জীৱনটো তেওঁৰ দৰে হ'লহেঁতেন বুলি কোৱাৰ হাবিয়াস চবৰে আছে। কিন্তু মোৰ জীৱনটো সুখী বুলি কোৱাৰ হাবিয়াস আছেনে মানুহৰ? হাঁহি কান্দোন, সুখ দুখত আমাক চম্ভালি ৰখা ধুনীয়া জীৱনটোৰ জানো এক সতেজ আৰু সন্তুষ্টি হাঁহি মাৰিব মন নাযায়? এই যে আমাৰ জীৱনটো সবাতকৈও বেছি ধুনীয়া। নিজৰ জীৱনটো নিজেই ধুনীয়া কৰি ল'ব লাগিব। কাৰণ জীৱনে সকলোকে সুখ দিছে। সেই সুখবোৰ বিচাৰি ল'ব জানিব লাগিব। জীৱনটোৰ জানো কোনো সন্তুষ্টি নাই? নিজক সন্তুষ্ট কৰি নিজেই ৰাখিব লাগিব। তেতিয়াহে আমি জীৱনৰ প্ৰকৃত উপহাৰ দিব পাৰিম।